ভানিয়া হৈছে NCN of value is 1. So what is Pn of 1? I said 1. মোক অকল h to the power n or coefficient লাগে তার আগৰ গুটেখিনি তাৰ মোক নালাগে h to the power n or coefficient হল NCN NCN মানে কি 1 ক্লিয়াৰ কাবাৰ কিবা ডাউট আছে স্যার আগৰখিনি পুট নকৰিম নেকি হা আগৰখিনি নালাগে মানে এই গোটেই সিরিজটোক এক্সপান্ড কৰি পেলে তাতে যদি h to the power n টার্ম আহিব তাৰে কোএফিচিয়েন্টটো হে অনলি Pn of x হয় বাকিখিনি নহয় হেতুই হল জেনাৰেটিং ফাংশন ঠিক আছে আমি প্রথম যেটা করেছিল Pn of x আমি লেজেন্ডারি ইকুয়েশন পাইছিল লেজেন্ডারি ইকুয়েশনক সলভ কৰি দিছিল তাৰ সলিউশনটোক আমি নাম দি দিছিল লেজেন্ডাৰি পলিনোমিয়াল অফ Pn of x তাৰপিছত আমি পালো কি জেনাৰেটিং ফাংশনৰ পৰা Pn of x ওলাব পাৰে আজি আমি আৰু এটা বস্তু কৰিম দ্যাট উইল বি ৰড্ৰিক্স ফৰ্মুলা তাৰ পৰাও আমি Pn of x ওলাব পাৰো এতিয়া কথাটো হল যে আমি যেটা Pn of x ওলাব দিব ধৰি লওক p01 p02 বা তেনেকে ধৰণৰ ভ্যালুজ দিব যি নহওক যদি ওলাব দিব which method we will approach you can either go by the method of the solution যে Pn of x equal to 135 যোনটো আসলে তোমাৰ up to 2n minus 1 divided by factorial সেই টার্মটো you can use that তুমি জেনারেটিং ফাংশনৰ কনসেপ্ট মতে যাব পাৰা you can also go by the Rodrigues formula ঠিক আছে so আজি today we will be doing the Rodrigues formula but before going to the Rodrigues formula I just want to give a small theorem to you all. Eta formula তোমালোকে পাইছা চাগে Leibniz theorem পাইছা নে? পাইছা পাইছা মেথড আছে নেকি? হয়ছে কি আছে Leibniz theorem মনত আছে নে? ddx of uv তো Leibniz theorem তো প্ৰথমতে আমাক লাগিব আজি ক্লাছৰ কাৰণে তো Leibniz theorem এ কয় কি if you find the nth derivative of the product of two functions তাহলে তুমি এনেকে কোৱা পাৰা say মোৰ দুটা functions আছে u and v আৰু দুটা মাল্টিপ্লিকেশন কৰিছো আৰু এই দুটাক মই ডিফাৰেন্সিয়েট কৰি n times I will differentiate it n times if I differentiate it n times then what I get that is given by Leibniz theorem ঠিক আছে ইয়াতে কি কৰিম এই বাৰে বাৰে ddx লিখো ন দেখাত বহুত কমপ্লিকেটেড হৈ যাব বস্তুটো so for the time being ddx ৰ এই যোনটো আছে এই বস্তুটোক আমি আতৰাই পেলে আমি কি কৰো instead of writing this dn dxn we just write a suffix out here n uv বাহিৰত n মানে it is the nth derivative you are differentiating it n times এটো বুজিছা কেনে কৰিলো মই okay so এইটো ফর্মুলা Leibniz theorem এর ফর্মুলা দিছিলে আমাক যে n c not এক সেকেন্ড এটা তোমালোকে একটু লাগিব n c not then u n v या माने कि nc not to the nc not hol that means you are differentiating u n times nth derivative of u and v तुमने फर्स्ट तुम्हारे को डेरिवेशन हुआ नहीं दिया नेक्स्ट टर्म तो तुम्हारा होबो नेक्स्ट टर्म होबो तुम्हारा n c1 इते u तुम्हार की करिबा नेक्स्ट এটা কমাই দিয়া n - 1 এর ডেরিভেটিভ আর v তোক এবাৰ ডিফারেন্সিয়েট কৰা মানে ddx কৰিছো one differentiation মানে ddx v2 যদি লিখো তাহলে d2 dx তো বুঝাবো তার নেক্সট টার্ম হবে তোমালোকৰ nc2 then u n - 2 v and so on এনেকৈ তোমালোকে গৈ থাকিব পাৰা যদি তোমালোকে nth টার্ম তো লিখা nth টার্ম তো হৈ যাব আমাৰ ncn
then this will be into u বনি যাব আৰু v হৈ যাব তোমাৰ this is Leibniz theorem এই ফৰ্মুলাটো আমি ইউজ কৰিম সেইকাৰণে মই এটা তোমাক দি দিছো ঠিক আছে লিখি লৈছা সবে Yes. Okay. এতিয়া মোক তোমালোক এটা কথা কোৱা যেনেকে তোমাৰ মই nth ডেৰিভেটিভ ওলাবৰ কাৰণে মই লেবনিজ থিওৰেমটো পালো সিমিলাৰলি টেল মি মই যদি এনেকে কৰিব খোজো uv n plus 1 তেতিয়া মোৰ ফৰ্মুলাটো কি বনিব কোৱা এই ফৰ্মুলাটো সেম ফৰ্মুলাটো তোমাৰ যদি লিখা তোমাৰ ইয়াতে হৈ যাব ওপৰত হৈ যাব n plus 1 this is your n plus 1th derivative ঠিক আছে তাৰ পিছত v টো এনেকে থাকিলে এটো হৈ গল তোমাৰ n plus 1 এটো হৈ যাব তোমাৰ n এটো হৈ গল তোমাৰ n plus 1 এটো হৈ গল তোমাৰ n minus 1 নেকি Yes, sir. and so on বাকি তো না লাগে আমাক and so on এটো গৈ থাকিব ঠিক আছে any doubt in this No, sir. okay একবার আৰু এটা ধৰণৰ কেস কৰো মই কি কৰি আছো এই যে uv লৈছো না u ধৰি লোৱা এবাৰ অলৰেডি ডিফাৰেন্সিয়েট হৈয়ে আছে আৰু তাৰ লগত v ৰ প্ৰডাক্ট কৰি পেলে মই কৈছো কি তুমি n ডেৰিভেটিভ ওলোৱা n plus 1 এত কৰা n plus 1 এত ডেৰিভেটিভ এইটো কি হ'ব কোৱা এবাৰ কি হ'ব তাৰ মানে u এবাৰ অলৰেডি আগত ডিফাৰেন্সিয়েট হৈয়ে আছে এবাৰ আকৌ কৰি আছে তো এইটো n প্লাস কি হৈ যাব এবাৰ 2. এইটো হৈ যাব তোমালোকৰ n plus 1 এইটো হৈ যাব তোমালোকৰ এই তিনটা বস্তুৰ কাৰোবাৰ কিবা ডাউট আছে যদি মোক কোৱা যদি ডাউট নাই আজিৰ ক্লাস বহুত সহজে কৰিম আমি তিনটা বস্তু লিখি লোৱা ইয়াতে ক'বাত n plus 1 এটা মিসিং হৈছে সব উপৰা n plus 1 এটা মিস কৰিছিল ওকে এনিৱেজ কাৰোবাৰ কিবা সুধিব আছে তো লিখা হৈছে Yes, sir. পাই যাব তোমালোকে কিন্তু টেনশন নল'বা okay so now let us go to the new topic so we have the Rodrigues formula so today we'll be studying the Rodrigues formula acha Rodrigues formula ki koi saba Rodrigues formula also gives an expression for Pn of x. Pn of x, Rodrigues formula says that Pn of x is equal to 1 upon 2 to the power n, 2 to the power n, that n factorial, and then here we have nth derivative dn ইয়াতে লেবনিজ ফৰ্মুলাৰ কাম আহিব আমাৰ হেকেন আগতে পঢ়াই দিছো dx to the power n and here you have x square minus 1
to the power n. So this is your Rodrigues formula. Rodrigues formula says that Pn of x equal to 1 upon 2 to the power n factorial nth derivative of x square minus 1 to the power n. ঠিক আছে, এটা Rodrigues এর ফর্মুলা দি দিলে এটা আমি ডেরিভেশন করি মোর। So we have the Rodrigues formula, now we need to derive it. So how to approach? First of all, let us consider let's consider the term that we have in the bracket, the x square minus 1 to the power n. যোনটো term আসলে আমার term আসলে x square minus 1 to the power n. এই টার্মটোক আমি কিবা এটা ধৰি লওঁ, a variable ধৰি লওঁ, say this is your z. So let z is equal to x square minus 1 to the power n. এটা ইয়াক কি কৰা তোমালোকে differentiate it one times. ইয়াক differentiate কৰা। যদি এবাৰ তোমালোকে differentiate কৰা তোমালোকে পাবা, এটো মই কপি কৰোঁ। তো ইয়াক যদি differentiate কৰোঁ, differentiate কৰিলে মই first differentiation to z1 বুলি লিখিছো, z1 মানে বুজাও first differentiation। তো ইয়াক যদি differentiate কৰা you will get n, ইয়াৰ পাৱাৰটো হৈ যাব n minus 1 আৰু লগত তোমাৰ এটা থাকি যাব 2x। ঠিক আছে, এটা লিখি লব কিয় পৰা differentiating with respect to x. Okay, first এবাৰ differentiate কৰিছো হয়তো। এটা next আমি কি কৰিম, both side let us multiply x square minus 1। এটা x square minus 1 কিয় multiply কৰিম মই, এই n minus 1 টোক মই n কৰিব লাগিব, পাৱাৰটো আকৌ n আনিব খুজিছো মই। So multiply both sides by x square minus 1. So যদি multiply কৰি দিও, multiplying লিখা, multiplying both sides by x square minus 1, if you multiply both sides by x square minus 1 then I will get x square minus 1 multiply কৰি দিও, so ইয়াতে আহি যাব more x square minus 1 আৰু ইয়াতে তোমাৰ এটা পাৱাৰ কমি যাব, so this will be your n। ঠিক আছে, এটা তুমি কি কৰিবা নাও, এটা এটা বস্তু চোৱা তোমালোকৰ লেফট হ্যান্ড সাইডে যদি চোৱা ৰাইট হ্যান্ড সাইড, আচ্ছা ইয়াতে আউটাৰ কাম কৰিলো পাৰো, ইয়াতে লগতে আউটাৰ কাম এটা ইজি স্টেপ এটা কৰি ৰাখি দিও মই। লেফট হ্যান্ড সাইডে একো চেঞ্জ নহয়, লেফট হ্যান্ড সাইড যেনেকৈ আছে তেনেকৈ থাকিব। ৰাইট হ্যান্ড সাইডত মই কি কৰো 2 আৰু n টোক একেলগে লিখো। একো কোৱা নাই, অকমান সাফলিং কৰিছো। এটা কিয় কৰিছো চাবা, তুমি যে লেফট হ্যান্ড সাইডে চোৱা তোমালোকৰ লেফট হ্যান্ড সাইডে আছে z1 x square minus 1, z1 ক মই u বুলি ভাবিব পাৰো, x square minus 1 ক মই v বুলি ভাবিব পাৰো, মানে z ক মই u ভাবিব পাৰো, x square minus 1 ক মই v ভাবি পেলে মই লগে লগে লেবনিজ থিওৰেম ইউজ কৰি দিব পাৰো যদি ইয়াক মই ডিফাৰেন্সিয়েট কৰিব লাগে। সিমিলাৰলি ৰাইট হ্যান্ড সাইডত দুটা ফাংশনৰ প্ৰডাক্ট হৈ আছে, x square minus 1 to the power n এটা ফাংশন হয় তোমাৰ x আউটাৰ ফাংশন হয়। সো এই both side মই লেবনিজ থিওৰেম ইউজ কৰিম। সো এটা মই কি কৰো, let me differentiate both sides, differentiating both sides up to n plus 1 times, n times differentiate নকৰো, n plus 1 times differentiate কৰিম, তেতিয়াহে বস্তুটো গৈ মিলিব। so let us differentiate it n plus 1 times। তো n plus 1 times differentiate কৰি আছা মানে আলটিমেটলি তোমালোকে কি কৰি আছা, so এই গুটেখিনি বস্তু লেফট হ্যান্ড সাইডৰ গুটেখিনি বস্তু
তোমালোকে কৰি আছে n টাইপ ডিফাৰেন্সিয়েট সৰি n + 1 at টাইম সো n + 1 at টাইমৰ কাৰণে মই এটা বাহিৰত লিখি আছো n + 1 সিমিলাৰলি ইয়াতে এই বস্তুটো আছে তোমাৰ 2n 2n টো বাহিৰত থাকিব 2n ক ডিফাৰেন্সিয়েট কৰি তোমালোকে এনেও কনস্ট্যান্ট ওলাই দিব বাহিৰত আলো আহিকিনা আগতে বাহিৰত ওলাই দিছো তোমালোকে এটো তেজপত্ৰ কৰাৰ আগত মই কৰি দিছো সো n + 1 ঠিক আছে সো এইটো আমি পালো ইয়ালৈকে কাৰোবাৰ কিবা সুধিব আছে সেইটো বুজাই দিব আপ টু n + 1 টাইম মানে ডিফারেন্স তাৰ মানে এই যোনটো এক্সপ্ৰেছন পালো ন z1 মানে z1 মানে ফাৰ্স্ট ডিফাৰেন্সিয়েচন অফ z x² - 1 এই টার্মটো যদি ইকুয়েশনটো যদি পাইছো এই ইকুয়েশনটো মই n + 1 এর টাইমস কৰি ডিফারেন্সিয়েট কৰিম এতিয়া কৰি প্লে সলভ কৰিম কৰি সলভ কৰি যেতিয়া লাষ্টলৈ গৈ পাবা নহয় তোমালোকে pnx পাই যাবা কৰি চাও এতিয়া আচ্ছা এতিয়া এইটোক তুমি লেবনিজ থিওৰেম ইউজ কৰিব লাগে আচ্ছা লেবনিজ থিওৰেম ইউজ কৰাৰ আগত আৰু এটা বস্তু সিম্পল কৰি দিও ইয়াতে এটা সিম্পলিফিকেশন আমি কৰিব পাৰো আমি x² - 1 to the power n আচ্ছা লেফট হ্যান্ড সাইডে তেনেকে থাক লেফট হ্যান্ড সাইডে নালাৰো রাইট হ্যান্ড সাইডে সোয়াসন ইয়াতে এটা বস্তু আছে x² - 1 to the power n এটুক আমি z বুলি কনসিডার কৰা নাছিলো জানো অলপ আগতে তো এটুক z লিখি দিও ঠিক আছে এটু z of x বুজাব z এই ব্র্যাকেটটো আঁতৰাই দিও z into x z বেলেগ ফাংশন x বেলেগ ফাংশন ঠিক আছে এটি ইয়াতে তোমালোকে কি কৰে এটা তোমালোকে লেবনিজ থিওরেমটো ইউজ কৰি দিয়া সো লেবনিজ থিওরেম যদি ইউজ কৰে যদি তোমালোকে ভাঙি দিয়া তোমালোকে পাবা যদি ভাঙা লেবনিজ থিওরেমত যদি n + 1 এর বস্তুটো কৰিছিল হেইমতে তোমালোকে কৰাছোন মইও ভাঙি আছো তোমালোকে ভাঙা ইয়া যদি সলভ কৰা তোমালোকে পাবা which implies আমার প্রথমতে লাগে কি nc not লাগে nc not क्योंकि n + 1 আছে গতিকে n + 1 হৈ যাব c not nc not আহিলে তাৰ পিছত z1 ক মই আকৌ n + 1 এর টাইমস ডিফারেন্সিয়েট কৰিব লাগে তো মোৰ হৈ যাব zn + 2 হৈ যাব আৰু x² - 1 ক মই এটা ডিফারেন্সিয়েট কৰিব নালাগে সো এটুক মই x² - 1 এ থৈ দিম নেক্সট টার্ম মই লিখিম এবাৰ হ'ব মোৰ n + 1 c1 হ'ব n + 1 c1 z ৰ তোমাৰ n + 2 ডিফারেন্সিয়েশন হৈছিল এবাৰ হৈ যাব zn + 1 এটা তাকে কমি আহি থাকে ন আৰু যোনটো x² - 1 আছে তাক এটা মই এবাৰ ডিফারেন্সিয়েট কৰিব লাগে যদি মই x² - 1 ক ডিফারেন্সিয়েট কৰো মই 2x পাম 2x 2x পাই যাম তাৰপিছত নেক্সট টার্মটো লিখো নেক্সট টার্ম হ'ব তোমাৰ n + 1 c2 হ'ব এবাৰ c2 আৰু 2x ক যদি আকৌ ডিফারেন্সিয়েট কৰা তোমালোকে পাবা 2 ইয়াৰ পিছত আৰু ডিফারেন্সিয়েট কৰি লাভ নাই কি 0 আহি যাব সো জেড নাথাকে নেকি তালকে নহয় তুমি ইয়াৰ পিছত যদি ডিফারেন্সিয়েট কৰা ইয়াৰ পিছত যদি তুমি কৰা ইয়াৰ পিছত কৰিলে তুমি এনেকে পাবা 3 পালা আৰু 2 যদি ডিফারেন্সিয়েট কৰা কি হৈ যাব 0 হৈ যাব আলটিমেটলি 0 হয় 0 তুমি আৰু পিছলে যিমান টাইমস ডিফারেন্সিয়েট কৰাকে 0 হয় তাতে বাকি গুটেখিনি টার্ম ব্যাক সাইডে পিছফালে যিমান টার্মস আছে সব 0 হৈ যাব nth টার্ম লকে মানে স্যার n + 1 c2 zn তো নাথাকে নেকি নাথাকে অ মানে সেই তাৰে সেই টার্মটো 0 হৈ গল কিয়কি তোমাৰ এই সেকেন্ড টার্মটো 0 বনাই দিছে তাক তো এই পিছত কি লিখিব নালাগে দেখছানে ইমান ডাঙৰ দেখা কিন্তু সৰু হৈ গল না আচ্ছা ইয়াক দেখা কোৱা কোৱা স্যার ইয়াত zn এটা হ'ব লাগে ন স্যার zn to 0 কেনেকৈ হ'ব হা থার্ড জেডেন টার্মটো থাকিব ইয়েস ইয়েস ও হেতু কৈছা অ সরি মই হৈছে nth টাৰ্মৰ কথা কৈছা দে লাষ্টৰ ফালে হা জেডেন থাকিব ইয়েস আৰু এইটো 2x না 2x তো বাক দিও জাস্ট দেখা দাও ধুনীয়া কৰি 2x
হৈ গল আচ্ছা এটো হৈ গল লেফট হ্যান্ড সাইড ইকুয়াল টু আচ্ছা 2n তো অলরেডি কনস্ট্যান্ট constant. তো ইয়াতে তুমি কি লিখিব পাৰা আকৌ nc নট এবাৰ nc নট আহিব nc নট তাৰপিছত আমি z ক ডিফাৰেন্সিয়েট কৰিব লাগে z ক কিমান টাইমছ ডিফাৰেন্সিয়েট কৰিম n+1 টাইমছ আৰু x ক আমি ইকো নকৰো সো x আমি তেনেকৈ ৰাখি দিও যেনেকৈ আছে তেনেকৈ থাকক x ৰ কথা নাই So to n+1 c not নহয় নেকি? n sorry n+1 to Oh, n+1 আছে. next hobo n+1 c1 ইয়াক যদি ডিফারেন্সিয়েট করা এটো হৈ যাব z n n 1 z n এটো 1 হৈ গল আটা পিছত আমি কৰিলে আপনি 0 হ'ব এটো ইয়াতে লিখি দিম হৈ গল তার পিছত তোমালৈ কি কৰা এতিয়া এটা বস্তু চোৱা তোমালোকৰ কিবা কমন সমন আছে নেকি ইয়াতে আচ্ছা n+1 c নটৰ ভ্যালুটো 1 হয় 1 গতিকে এটো কেনেকৈ ৰাখি দিম এটো হৈ গল তোমাৰ এটো হৈ গল তো ইয়াত আহি যাব তোমাৰ zn+2 x² - 1 আহিলে তাৰ পিছত প্লাস 2x তো আছে 2x ৰ লগত n+1 c1 ৰ ভ্যালু কি হল আছে পটাপট n+1 n+1 c1 n+1 ওকে তো n+1 আহি গল তাৰ পিছত এটো হৈ গল তোমাৰ z n+1 হল তাৰ পিছত প্লাস আচ্ছা এতিয়া n+1 c2 ভ্যালু কিমান n+1 হয় নেকি n+1 by factorial factorial to yes n+1 divided by 2 factorial 2 factorial और 2 cancel হৈ যাব next step zn equal to এফলে তো 2n তো কমনে আছে সো 2n দুটা লগতে মাল্টিপ্লাই কৰি দিও সো 2n এটো তো 1 n+1 c not to 1 হৈ গল তাৰ মানে মই পালো z n+1 আৰু থাকি গল মোৰ x আৰু প্লাস n+1 c1 হল মোৰ n+1 আৰু এটো হৈ গল zn আৰু 2n তো আছিল 2n তো দুটা লগত মাল্টিপ্লাই কৰি দিছো মই বাই ডিফল্ট ঠিক আছে নেক্সট স্টেপত তোমালোকে কি কৰা এই 2 ফ্যাক্টৰিয়েল আৰু 2 কেনসেল কৰি পেলোৱা নেক্সট স্টেপত 2 ফ্যাক্টৰিয়েল আৰু 2 কেনসেল কৰি পেলোৱা মই এটা ডাইৰেক্ট কাটি দিও নেকি আচ্ছা এটা স্টেপ লিখি দিও তো ইয়াতে হৈ যাব তোমালোকৰ এটো টার্ম so you will get here n+1 ঠিক আছে এতিয়া রাইট হ্যান্ড সাইডৰ গুটেখিনি বস্তু তোমালোকে লেফট হ্যান্ড সাইডে শিফট কৰি পেলাই কমন লোৱাছোন ইয়ালৈকে লিখা হৈছে okay so এতিয়া ইয়াৰ যদি গুটেখিনি লেফট সাইডে লৈ যাও এটো হৈ যাব মাইনাস এটো হৈ যাব মাইনাস and this is equal to 0 so next step মই লিখিব পাৰো so this is your z n+2 আৰু এটো হৈ গল তোমালোকৰ x² - 1 আচ্ছা z n+1 ৰ পৰা যদি কমন আনো মই কি পাম 2 কমন আছে আৰু z n+1 কমন আছে plus 2 কমন আছে
X common আছে। z x কমন আছে আছে t কমন আছে x কমন আছে z n plus 1 কমন আছে তো বাকি কি থাকি গল মোৰ বাকি থাকি গল n plus 1 minus n হল আৰু প্লাস বাকি দুটা টাৰ্মৰ পৰা মোৰ n zn কমন আহিব নেকি n zn n n plus 1 zn কমন আহিব n n plus 1 zn কমন zn common আহে কমন আৰু ব্ৰেকেটত থাকিল তোমাৰ 1 minus 2 হয় না হয় তো ইয়াতে তাৰ পিছত তোমালোকে পাবা therefore which implies এই টাৰ্মটো এনেকে থাকিল তমান তোমালোকে পাবা zn plus 2 then you get x square minus 1 plus ইয়াতে হৈ গল তোমালোকৰ 2x zn plus 1 আৰু এইটো তো n গুচি গল 1 তো এইটোৱে থাকি গল plus তোমালোকৰ এইটো আহিলে n plus 1 oh minus এটা আহিছে minus হৈ যাব এইটো 1 minus 2 minus 1 so this is minus n plus 1 zn equal to 0 আচ্ছা এই টার্মটো মই এনেকে লিখিব পাও নেকি this term can I write like this say মই তো লিখি আছো এনেকে 1 minus x square আৰু z n plus 2 minus 2x z n plus 1 and then plus n plus 1 and z n equal to 0 itu লিখিব পাৰো না স্যার অলপ ৰখিব অলপ স্যার অলপ ৰখিব कैसे any doubt till here লিখা হৈ গলে কবা হৈছে super হল স্যার ৰখিব মাত মনে আছে হ্যাঁ কোৱা সুভজি স্যার ৰখিব হোৱা নাই যা ঠিক আছে স্পিকাৰ দেখিলে কিবা অসুবিধা হৈছে স্পিকাৰ স্যার নাই স্যার ওকে আচ্ছা সুভজিৎ হলতে না লিখা ৰখিব স্যার লাষ্ট লাইন নেকি এক সেকেন্ড ইয়ালৈকে বুজিছা তো স্যার সেইকাৰণে নিজে নিজে লিখি আছে তাৰ চেক কৰি আছে স্যার প্ৰথমতে বুজি ল'ব লাগে তাৰ পিছত তুমি লিখি থাকিবা না মই পিডিএফ দি দিম তোমালোকক পিডিএফ পাই যাবা হৈ গ'ল স্যার ওকে এতিয়া চোৱা এই টাৰ্মটোকে
আচ্ছা এই যে তোমাৰ আছে zn+2 তাৰ মানে কি z ক মই n+2 টাইমছ ডিফাৰেন্সিয়েট কৰিছো হয়নে তো ইয়াক মই এনেকে লিখিব পাৰো নেকি which implies 1 minus x squared n z n+2 তাৰমানে z ক n+2 টাইমছ ডিফাৰেন্সিয়েট কৰিছো তো মই যদি কৰো এনেকে পাৰো মানে স্যার zn ক আকৌ দুইবাৰ তো z n+2 হৈ যাব অ লিখিব পাৰো সবৰ এইটো ক্লিয়াৰ আছে ওকে নেক্সট তো কি লিখিব পাৰো twice x এবাৰ হ'ব এইটো ddx dx এইটো ddx হ'ব ddx of zn এইটো টার্ম এনেকে থাকিব এইটো টার্ম মধ্যে কোনো চেঞ্জ নহয় equal to 0 এই টার্মটো দেখি কিবা মনত পৰিছে নে দেখা দেখা লাগিছে Yes, sir. কি হয় এটা Legendary. Legendre's equation itu Legendre's equation 1 minus x square d2y dx2 minus twice x dy dx plus n plus 1 y equal to 0 আর মানে যদি z of n that means z to the power n is satisfy Legendre's equation so z to the power n is a solution of Legendre's equation और Legendre equation और solution में क्या अभी pn of x नाम दिसलो नहीं की ऐसा Okay, so ये बहुत सिंपल होने आता है बाकी है तथा भी अलग आइटम में दिस तो z of n is the तो यहाँ लिखिए प्लॉट मान लो के जब लिखा 10 z to the power n is a solution of Legendre's differential equation ठीक है so oh z sorry to the power n নহয় না স্যার বাহ হ্যাঁ স্যার একটু কবই খুঁজেছিল ইয়াতো এটা ভুল গৈছো ৰবা এইটো z to the power n নহয় তো কোৱা নাই কিয় zn sorry confusion হৈছে কেতিয়াবা okay so zn is a solution of Legendre's differential equation হল এতিয়া যদি zn is a solution of Legendre's differential equation হয় তেতিয়াহলে আমি কি লিখিব পাৰো therefore we can write therefore zn এটা সোয়া Legendre's differential equation or solution হয় pn of x হয় কিন্তু I am telling that it is one of the solution যদি one of the solution হয় তেতিয়াহলে এটি ডাইরেক্টলি তোমার pn of x তুমি লিখিব নোৱাৰা তোমালৈ কি কৰিব লাগিব কনস্ট্যান্ট আগত মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে আমাৰ কাম হলে কনস্ট্যান্টটোৱে ওলোৱা এই কনস্ট্যান্টটো ওলালে তোমালৈ pn of x পাই যাবা ঠিক আছে therefore z equal to cpn of x হল now এতিয়া আমি cpn of x to কৰো cpn x cpn of x যদি কৰা তুমি তেতিয়া হলে ইকুয়াল টু আমি কি পাই আছো zn so which implies তো এটো কেনেকে রাখা cpn x
equal to Zn. Zn is the nth X square derivative minus 1. of x square minus 1. So it will लिखी दियो d D n Kn divided by dx to Xn. the power n और याते whole তোমালোকৰ x square minus 1 to the power n. ঠিক আছে ইয়াক ডিফারেন্সিয়েট করা এতিয়া আচ্ছা ইয়াক ডিফারেন্সিয়েট করার আগত আমি এটা কাম কৰি দিও মই সিম্পলিফাই কৰো এই বস্তুটো মই এনেকে লিখিব পাৰো নেকি this can I write as x Plus 1 minus 1. x minus 1 আৰু x plus 1 x minus 1 to the power n লিখিব পাৰো আৰু x plus 1 to the power n এটো লিখিব পাৰো ঠিক আছে নাও ইউজ লেবনিজ থিওরেম লেবনিজ থিওরেম টো ইউজ কৰি দিয়া পটাপট এই প্ৰথম টাৰ্মটো ইউ লোৱা সেকেন্ড টাৰ্মটো ভি লৈ পেলে পটাপট ওলাই দিয়া সো ইয়াতে আহিব তোমাৰ nc নট আহিব nc নট তাৰপিছত তোমাৰ x minus 1 to the power n of তুমি n times differentiate কৰিব লাগে কৰি প্লে x plus 1 টো কেনেকৈ ৰাখিব লাগে x plus 1 টো টাচ কৰিব নালাগে এইটো আহিল তোমালোকৰ আহিব plus তোমালোকে পাবা ইয়াতে nc1 আকৌ ইয়াক ডিফারেন্সিয়েট কৰিব লাগিব তুমি এবাৰ n plus minus 1 terms আকৌ এটো ডিফারেন্সিয়েট কৰিব লাগে n minus 1 times আকৌ তাৰে ইয়াৰ ডিফারেন্সিয়েশন আৰম্ভ এতিয়া সো লগতে তোমালোকৰ আৰু এটা টাৰ্ম আহিব dx of x plus 1 to the power n plus order double দিছো দিয়া মই তো টার্ম লিখিব নালাগে ডাইরেক্ট লাস্ট টার্মটো লিখো এতিয়া so plus লাস্ট টার্ম যে লিখা লাস্ট টার্মটো তোমালোকে পাবা ncn পাই যাবা সো পুট হিয়ার ncn আৰু এটো ডাইরেক্টলি x minus 1 to the power n হৈ যাব x minus 1 to the power n হৈ যাব আৰু লগত তোমালোকৰ এইটো এটা ডিফারেন্সিয়েট হৈ যাব তোমাৰ x plus 1 হৈ যাব তোমালোকৰ n times differentiation ইজি হৈ যাব ৰবা ইজি হৈ যাব দেখাত অকমান টান লাগিছে তোমালোকৰ
ইয়ালৈকে লিখি লওঁ প্ৰথমতে এইখিনি লিখা মই কৰাই দি আছো কৰিবা এক্সপ্ৰেছনটো দেখি ভয় নাখাবা ইমান টান নহয় বহুত ইজি হয় দেখাত অকমান তেনেকে হৈ গৈছে বহুত কঠিন যেন লাগিছে দেখাত হৈছে ইয়ালৈকে Yes, sir. ওকে আচ্ছা অকমান দেখাত ভয় লাগিছে নেকি এক্সপ্ৰেছনটো সলভ কৰিব লাগিব দেখাত ভয় লাগিছে নেকি তোমালোকে সুধিছো দেখাত কিবা কিবা লাগে অলপ আচ্ছা চোৱা দেখাত কিবা কিবি লাগাটো মই ইজি কৰি আছো এক সেকেন্ড এক মিনিট টাইম দিয়ক মোক আমাৰ ওচৰত এইটো আছে চোৱা চোৱা সবে অলপ মন দিয়া ইয়াতে একদম ইজিলি ওলাই যাব আমি x - 1 টু দি পাৱাৰ n অফ n টাইমছ ডিফাৰেন্সিয়েট কৰিব লাগে ঠিক আছে একেলগে যদি খাব যাও বমি হ'ব সো একেলগে নেখাও এবাৰ এবাৰ কি কৰো ধৰি লোৱা x - 1 টু দি পাৱাৰ n অফ এবাৰ ডিফাৰেন্সিয়েট কৰো যদি মই এবাৰ ডিফাৰেন্সিয়েট কৰো মই কি পাম n x - 1 to the power n - 1 হল এতিয়া ইয়াক নেক্সট টাইম ডিফারেন্সিয়েট করা নেক্সট টাইম ডিফারেন্সিয়েট করলে কি পাবা n n - 1 পাওয়ারটা কমি আহিল 2 হৈ গল আৰু এবাৰ ডিফারেন্সিয়েট করা n - 2 হৈ যাব এটো হৈ যাব n - 3 আৰু এবাৰ কৰি দিও n - 3 এটো কমি হৈ গল n - 4 লাহে লাহে কমি 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 গৈ থাকিব নে মাল্টিপ্লিকেশনটো ইফালে ৰাইট সাইডে কমি কমি গৈ থাকিব গৈ 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 কিমান লৈ গৈ পাবো এটো n minus n মানে 0 1 0 মানে 1 তাৰমানে আলটিমেটলি এই বস্তুটো গুটেইখিনি গৈ গৈ তোমালোকৰ হৈ আছে 3 into 2 into 1 1 তো what is this এটো কি হয় factorial n ইজি হৈ গল না yes sir ঠিক আছে তো ইয়াতে হা লাস্টৰ খিনি স্যাৰ বুজি নাপালো স্যাৰ 3 2 তাৰমানে চোৱা ইয়াতে তোমাৰ কি আছিল ইয়াতে আছিল তাৰমানে এই যদি তাতো লিখিও মই পাইছিলো x - 1 to the power n - 4 পাইছিলো লাহে লাহে এটা পাৱাৰ কমি 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 গৈ আছে আৰু n - 4 - 5 - 6 - 7 হৈ গৈ থাকিব এটা সময়ত গৈ n - n হৈ নাযাব জানো হ'ব n - n to the power n - n মানে 0 anything to the power 0 মানে কি 1 তাৰমানে ফাইনালি গৈ 1 পাব ঠিক আছে ফাইনালি 1 পাব তো আমরা সিরিজ এটা জানোই না আমি যে ফাইনালি 1 কি সিরিজত পাই n ওপৰ যদি আৰম্ভ হয় কি তোমাৰ ফ্যাক্টৰিয়েল সিরিজত থাকে সো 3 2 1 তেনেকে পাই যাও আমি so this is equal to this is nothing but your factorial series so this is factorial এটো বেলেগ কে থাকিব তোমালোকে এইটো সলভ কৰিব লাগে আচ্ছা তো এইটো আকৌ লৈ লওঁ মই আচ্ছা এতিয়া এই বস্তুটো যোনটো আছিল ওপৰৰ পাৰ্টখিনি মোক নালাগে
তো ইয়াতে মই কি লিখিব এই গুটেখিনি টাৰ্মৰ ঠাইত মই লিখি দিব পাৰো this is nothing but n factorial আৰু লগতে মই লিখিব nc not to 1 হয় তো nc not পাই দিলো হল nc not 1 হ'ব সো nc not মই লিখো আচ্ছা আচ্ছা ইয়াতে আহো এটো nc1 তেনেকে ৰাখা এটো সোয়া ইয়াতে মই কি কৰিছো সোয়া মই ইয়াক n টাইমছ ডিফাৰেন্সিয়েট কৰা নাই এইবাৰ মই ডিফাৰেন্সিয়েট কৰিছো n - 1 টাইমছ তাৰমানে যদি তুমি এটো n - 1 টাইমছ লকে ডিফাৰেন্সিয়েট কৰা তুমি এটো কি পাবা কোৱাচোন এটা থাকি যাব লাষ্টত এটা টার্ম থাকি যাব মানে 2 মাল্টিপ্লাইড বাই এটা টার্ম তোমাৰ থাকি যাব ঠিক আছে সো এইটো যদি তুমি এক্সপান্ড কৰা এই বস্তুটো তোমালোকে পাবা হেৰি দিও ব্র্যাকেট দিও নহলে তোমালোকে মাল্টিপ্লিকেশন ভাবি লবা এই বস্তু তোমালোকে পাবা n minus 1 then n minus 2 dot so on lastত দিওতে তোমালোকৰ এটা টার্ম থাকি যাব x minus 1 x minus 1 তো থাকি যাব তাৰ নেক্সট টার্মটো হে 1 হলে হয় ঠিক আছে আৰু এই বুজি পোৱা নাই সব বুজি পোৱা নাই তাৰমানে চোৱা মই এইটোত চোৱা x কোড এই বস্তুটো চোৱা d এটো যদি x - 1 to the power n মই n টাইমছ ডিফারেন্সিয়েট কৰি আছো সো n টাইমছ ডিফারেন্সিয়েট কৰা তুমি গৈ এই x - 1 ৰ পাৱাৰটো কমাই 0 লগে গুচি গৈছা তুমি কিকি মই পাৱাৰ কমি গৈছিল n - 1 n - 2 n - 3 গৈ n - n হৈ গৈছিল কিকি মই n টাইমছ ডিফারেন্সিয়েট কৰিছো কিন্তু এইবাৰ মই n টাইমছ ডিফারেন্সিয়েট নকৰো মই n - 1 টাইমছ ডিফারেন্সিয়েট কৰিম n - 1 টাইম ডিফারেন্সিয়েট কৰিলে পাৱাৰ কি হ'ব x - 1 to the power n minus n plus 1 তাৰমানে x to the এটা পাৱাৰ থাকি গল নাই বুজা পোৱা নাই স্যাৰ নাই স্যাৰ বুজিলে মই আছো না টেনশন কি লৈছে আচ্ছা এটো মই কৰিব লাগে n minus 1 টাইমছ তাৰমানে একদম হেখলকে যাব নালাগে এটা জায়গাত গৈ মই ৰখি যাম এটুক যদি তুমি ইয়াতো এতিয়া এবাৰ কি কৰো তুমি এবাৰ ডিফারেন্সিয়েট কৰা এবাৰ ডিফারেন্সিয়েট কৰিলে তুমি পাবা x n আৰু এটো x - 1 to the power n - 1 এবাৰ ডিফারেন্সিয়েট কৰিছো মই দুবাৰ ডিফারেন্সিয়েট কৰিছে দুবাৰ ডিফারেন্সিয়েট কৰিলে মই কি পাম n - 1 আহি গল পাৱাৰটো মন কৰা পাৱাৰটো কি হৈছে দুবাৰ ডিফারেন্সিয়েট কৰিছো n - 2 মই তিনবাৰ ডিফারেন্সিয়েট কৰিম এবাৰ তিনবাৰ ডিফারেন্সিয়েট কৰিলে পাৱাৰটো কি হৈছে চাবা পাৱাৰ কিমান হৈছে n minus 3 ইয়াত তুমি n টাইমছ ডিফারেন্সিয়েট কৰা সে n টাইমছ ডিফারেন্সিয়েট কৰিছো পাৱাৰ কি পাবা 0 anything to the power 0 is 1 যোনটো আসলে ওপৰৰ কেছটো আমি ফাইনালি গৈ 1 পাইছো কিন্তু এবাৰ মই n টাইমছ ফুল ডিফারেন্সিয়েট কৰিব কোৱা নাই তোমাক মই কৈ আছো ডিফারেন্সিয়েট ইজ ইন n - 1 টাইমছ তুমি ইয়াতে আহি যাব তোমাৰ n + 1 আৰু মাজত ডট থাকিব ডট লাষ্টত গৈ পাই আছে তো এইটো আলটিমেটলি তোমাৰ কি হৈ গল দিস ইজ ইয়োৰ 1 x - 1 to the power 1 ঠিক clear yes sir okay so এটা একটু ঘুরি আহো হ্যাঁ তো একটু পালো আচ্ছা একটু ডিফারেন্সিয়েট করা একটু বহুত ইজি একটু ডিফারেন্সিয়েট করা একটু ডিফারেন্সিয়েট করলে তোমালোকে পাবা n আৰু x plus 1 to the power n minus 1 হৈ গল আচ্ছা NCN ৰ ভ্যালু 1 হয় তো NC1 তো আতৰাই তো NC1 will be 1 এইটো কি হ'ব n times differentiation of x plus 1 to the power n factorial n factorial n sir হ্যাঁ sir ये फर्स्ट टर्म को लिखिছে n factorial x plus 1 to the power n
হা So hit to the power n নহব নেকি sir? Direct x plus 1 হ'ব নেকি? ডাইরেক্ট x plus 1 नहीं क्या x plus 1 to the power n আছে তো মই ইয়াৰ পৰা কৰিছো এইটোৰ পৰা কৰিছো চোৱা ইয়াতে এই কার্লি ব্র্যাকেট টু n ফ্যাক্টৰিয়েল হৈ গলা এইটো কেনেকৈ ৰাখি দিছো ভুল হৈছে নি কবা নাই sir মানে আমাৰ x plus 1 to the power n এইটো টাৰ্মটো তাৰমানে এই কার্লি ব্র্যাকেটৰ ভিতৰৰ বস্তুখিনিয়ে n ফ্যাক্টৰিয়েল হৈছে বুজিছা অকলে কার্লি ব্র্যাকেটৰ ভিতৰৰ বস্তুখিনি ফ্যাক্টৰিয়েল n সিমিলাৰলি তলত লাষ্টৰ টাৰ্মটো চোৱা তাতেও এই কার্লি ব্র্যাকেটৰ ভিতৰৰ পাৰ্ট কিন্তু তোমাৰ ফ্যাক্টৰিয়েল n হ'ব So Leibniz theorem দি কৰি পিনে sir সেইটো x তাৰপিছত to x minus 1 to the power n x plus 1 to the power n তাৰপিছত যোনটো Leibniz theorem লগাম sir তাৰপিছত x plus 1 আহিব লাগে x plus 1 আহিব লাগে মানে nc not so u and v আহিব লাগে তুমি এটা কনফিউজন কৰিছো আকৌ লেবনিজ থিওৰেমটো ক'ত লিখিলো মই লেবনিজ থিওৰেম ডিলিট কৰিলো নেকি ডিলিট কৰিলো সৰ নাৰাখিলো চোৱা লেবনিজ থিওৰেমে তোমাক কৈছিলে u and v দুটা ফাংচন তুমি লিখি লৈছিলা যে লেবনিজ থিওৰেম u and v এই x minus 1 to the power n u হয় x plus 1 to the power n u হয় x plus 1 to the power n v হয় আচ্ছা আচ্ছা ঠিক আছে দুটা এটা ফাংচন হয় ন ঠিক আছে বুঝিলা ওকে আচ্ছা এতিয়া নেক্সট স্টেপ ইয়াৰ লগতে ক্লিয়াৰ হৈ গ'ল ইয়াতে কোনো ডাউট নাই এখিন লৈ কিবা ডাউট আছে কাৰোবাৰ নাই sir নাই ওকে নাও এটা এটা কাম কৰা put x equal to 1 বা put নিলিখিবা put লিখলে অৰ্ডাৰ কৰা যেন লাগে putting মাৰো putting x equal to 1 এইটো এক্সপ্ৰেছনত মই x equal to 1 put কৰিলো ইয়াতে x ৰ ঠাইত 1 put কৰা সব x ৰ ঠাইত 1 put কৰা 1 1 1 1 এটা নোটিস কৰিছা সেকেন্ড টার্ম কোৱা থার্ড টার্ম কোৱা ফোর্থ টার্ম nth টার্ম লৈকে সব 0 হৈ যাব দেখিছা নে 0 হৈছে মানে তাহলে আলটিমেটলি থাকিব কি 2 to the power n factorial n 2 to the power n factorial n অকমান ৰড্ৰিক্সৰ নিচিনা শেপত আহিছে নে is equal to 2 to the power n and n factorial ঠিক আছে আচ্ছা pn of 1 তো জানা 1 আছিল 1 আছে 1 আসলে তো ইয়াৰ পৰা আমি কি কৰিব therefore তুমি লিখিব পাৰা therefore c equal to 2 to the power n আৰু ইয়াত হ'ল তোমালোকৰ n factorial so constant পাই গলো constant যদি পাই গলো 10 constant পাই গলে মই এটা তোমাৰ হেৰি পাই যাম zn পাই যাম আমাৰ কি আছিল zn হেৰি কি আছিল zn কি আছিল zn equal to cpn of x আছিল cpn of x সামনে মই ক'ব পাৰো সো এটা এনেকৈ লিখা নাও লিখা নাও আমার কি আসলে cpn of x equal to zn আসলে হলনে তো ইয়াতে মই c ভ্যালু বহাই দিব পাৰো c ভ্যালু হল তোমাৰ 2 to the power n আকৌ হল তোমালোকৰ n factorial ইয়াতে হল তোমাৰ pn of x pn of x equal to zn তেনেকৈ zn নিজৰ ফৰ্মত লিখি দিও
Zn আসলে তোমার d differentiated n times আৰু dx n times আৰু আমাৰ হেৰি কি আসলে z কি লৈছিলো আমি এইটো x square minus 1 লৈছিলো নেকি Yes, x sir. square minus 1 so ইয়াৰ পৰা আমি pn পাই যাম Power n আছে নেকি, sir? power n আছে therefore p n of x is equal to 1 upon 2 to the power n factorial याद हो गया देखिला ना ब्यूटी ऑफ मैथमेटिक्स तो देखिला ना so by this is Rodrigues formula Hmm. এটা চাওয়া আমি কিয় রড্রিক্স ফর্মুলা আমাক লাগা হৈ গল তোমালোকে এটা এটা কাম কৰা ধৰিলে আমি বেলেগ বেলেগ ভ্যালুজ লাগাব লাগে for n equal to 0 1. 1 হৈ যাব কেনেকে জোগানো okay just a moment so now let us find for different values of n so for n equal to 0 p naught of x so ইয়াতে n ৰ ভ্যালু তোমালোকে বহাই দিয়া 0 এইটো হৈ গল 0 ইয়াতে যদি ডিফাৰেন্সিয়েচনত 0 বহা তাৰমানে মই ডিফাৰেন্সিয়েচন কৰিব নালাগে কিমান হ'ব আনসাৰ 2 to the power 0 is 1 0 factorial is 1 anything to the power 0 is 1 so ultimately it is 1 next find out p1 of x X হয় নেকি, sir? x আৰু sir এটা question আহিছিল p1 of x ha p twice n plus 1 of x সেইটো কি হ'ব n of x twice n plus 1 বহালে হ'ল তবে twice n plus 1 different times differentiation n of height 2n plus 1 বহাই তুমি এই ইকুয়েশনত বহাই দিবা and then solve it I know কিমান হয়তো x নেকি x similarly for n equal to 2 3 4 এই গুটেখিনি কৰিবা তোমালোকে এটা মন কৰিবা যে তোমালোকে p not of x কৰিবা 1 পাবা p1 of x কৰিছা গতিকে x ৰ পাৱাৰ 1 থাকিব p2 of x কোনতে আকৌ তোমাৰ পাৱাৰ x স্কয়াৰত পাবা তুমি p3x যদি কোৱা পাৱাৰটো আকৌ কিউব এটা দেখা পাবা p4x কৰিলে এটা x to the power 4 বস্তুটা থাকিব লগত গুটেটা পলিনোমিয়াল হ'ব এটা পলিনোমিয়াল পাই থাকিব তুমি সো হেকিনে লেজেন্ডাৰিজ পলিনোমিয়াল বুলি কয়